জয়গুৰু শংকৰ ঔহৰি ঔৰাম এতিয়া সঁচাকৈ ক'ব লাগিব অসমীয়াৰ এতিয়া কোনো ধৰণৰ অস্তিত্ব নাই এতিয়া মধ্য গুৱাহাটীত অসমীয়া গৌবেগ অসমীয়া ল'ৰা আমাৰ ল'ৰাক মাৰপিট কৰিছে সিদিনা আমি দেখিবলৈ পাইছিলোঁ কাৰ্বি আলঙত গৈ পেলাই গৌবেগ ধ্বনি দিছিলে আৰু এতিয়া মধ্য গুৱাহাটীৰ মাজমজিয়াত গৌবেগ ধ্বনি দিছে আচলতে যিদিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজয় গুপ্তা ডাঙৰীয়াক জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত তুলনা কৰিছিলে সেইদিনাই আমি অনুভৱ কৰিছিলোঁ যে অসমীয়া আৰু অস্তিত্ব নাই যিদিনাই অসম বিধানসভাত বহিৰাগতই মন্ত্ৰিত্ব আসন সলনি কৰিছিল যিদিনাই অসম বিধানসভাত বহিৰাগতই বিধায়কৰ আসন সলনি কৰিছিল সেইদিনাই আমি উপলব্ধি কৰিছিলোঁ যে অসমীয়াৰ আৰু অস্তিত্ব নাই এতিয়া কথা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি নিজে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত বিজয় গুপ্তা ডাঙৰীয়াক তুলনা কৰে ইয়াৰ পৰা আৰু কি বুজিব পাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া এই প্ৰসংগত মই এটা কথা ক'ব বিচাৰিছোঁ আঠিয়া কলৰ পুলি এটা আনি অন্য ঠাইত ৰুলে মালভোগ কল হৈ নাযায় ঠিক তেনেদৰে আপুনি জাতিৰ ৰক্ষাৰ কথা কয় যিদিনাই আপুনি জাতিৰ শ্লোগান সলনি কৰিছিল আপুনি ইলেকশ্যনৰ আগতে আপুনি শ্লোগান সলনি কৰিছিল ফেচবুকত লিখিছিলে যে মাটি ভেটি বেটি আৰু ৰুটি জাতিক আপুনি আঁতৰাই দিছিল জাতিৰ সলনি আপুনি ৰুটি লিখিছিল সেইদিনাই আমি উপলব্ধি কৰিছিলোঁ যে অসমীয়াৰ অস্তিত্ব আৰু নাই আজি অসমতে অসমীয়াক বহিৰাগতে গৌবেগ ধ্বনি দিছে জয় শ্ৰীৰাম কৈছে আমি অসমীয়াই আগৰ পৰা ঔহৰি ঔৰাম কওঁ আৰু ভিডিঅ'ত আমি দেখিবলৈ পাইছোঁ একাংশ বহিৰাগতে কৈছে যে ইয়াত জাতিৰ কথা নকবি আমি জাতিৰ কথা অসমত নকৈ কম বাহিৰত কম নেকি আমি জাতিৰ কথা ক'বলৈ এতিয়া বিজেপি RSSৰ ভক্ত হ'ব লাগিব নেকি মই আগতেই কৈছিলোঁ বিজেপি মানে হৈছে বিপদজনক পথ বি মানে বিপদ জে মানে জনক আৰু পি মানে পথ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিদিনাই জাতিৰ সলনি ৰুটিক স্থান দিলে তাৰ পৰা আমি বুজিব পাৰিছিলোঁ যে আপুনি ভাতৱালাৰ বাবে কাম নকৰে আপুনি ৰুটিৱালাৰ বাবে কাম কৰিব ৰুটিহে ৰক্ষা কৰিব কাৰণ আমি অসমীয়াই ভাত খাওঁ ৰুটি নাখাওঁ তাৰ পৰা প্ৰমাণ হয় যে ৰুটি ৰক্ষাৰ বাবেহে আপুনি প্লেন কৰিছে বহিৰাগত ৰুটি খায় অসমীয়াই কেৱল ভাত খায় এতিয়া কথা হৈছে জাতিৰ দায়িত্ব আপোনালোকে মাটিৰ দায়িত্ব আপোনালোকে আদানী আম্বানীক দিব ৰুটিৰ দায়িত্ব বহিৰাগত যিসকলে মন্ত্ৰী বিধায়ক আছে তেওঁলোকক দিব বেটিনো কি বেটি আজি আছে কাইলৈ নাই বেটি প্ৰায় ধন জোনমণি জোনালী ৰাভা ইন্দ্ৰাণী তহলবিদাৰ নিচিনাকৈ এদিন আমিও নাইকিয়া হৈ যাম এয়াই হৈছে অসমীয়াৰ অস্তিত্ব ইলেকশ্যনৰ আগতে আপুনি নিৰ্বাচনী প্ৰচাৰ কৰিছিলে কি কৰিছিলে যে আশীৰ্বাদ যাত্ৰা কৰিছিলে আচলতে সেইদিনাই আমি বুজিছিলোঁ সেয়া আশীৰ্বাদ যাত্ৰা নহয় সেয়া খিলঞ্জীয়াৰ অধিকাৰ কাহিনীয়া যাত্ৰা যিদিনাই বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ফাঁচী বজাৰ ব্যৱসায়ীক ক্ষমা খুজিছিল সেইদিনাই আমি অনুভৱ কৰিছিলোঁ যে আমাৰ অসমীয়াৰ অস্তিত্ব নাই আপুনি কৈছিলে যে মই থকালৈকে অসমক কোনো ৰঙা চকু দেখুৱাব নোৱাৰে এতিয়া কি হ'ল আপোনাৰ কথা আৰু অমিতা গছৰ সোফা ছেট বনোৱা একেই কথা এতিয়া অসমত অসমীয়া ভগনীয়া হৈছে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱে লিকৈ গৈছিল যে আমি অসমীয়া নহওঁ দুখীয়া সান্তনা লভিলে নহ'ব আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আৰু সেয়ে হ'বলৈ গৈ আছে সঁচাকৈ বহুত দুৰ্ভাগ্যজনক কথা যিদিনাই বিজয় গুপ্তা ডাঙৰীয়াক জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত তুলনা কৰিলে যিদিনাই গুৰুজনে সৃষ্টি কৰি থৈ যোৱা ভাওনাক বহিৰাগত মন্ত্ৰীয়ে অপমান কৰিছিলে যিদিনাই বহিৰাগত মন্ত্ৰীয়ে ট্ৰাইবেলৰ মাটি কাঢ়ি নিছিলে সেইদিনাই আমি বুজিছিলোঁ যে অসমত অসমীয়াৰ অস্তিত্ব নাই এতিয়া আমাৰ অসমীয়া ল'ৰাক মাৰপিট কৰিছে এয়াই নেকি সোণৰ অসম এয়াই আপুনি গঢ়িছে নেকি য'ত আমি অসমীয়াই মাৰ খাব অসমীয়া ল'ৰাই মাৰ খাব আৰু অসমত জাতিৰ কথা ক'ব নোৱাৰিব কিয় নোৱাৰিব অসমত অসমীয়াই জাতিৰ কথা ক'ব নোৱাৰিব আমি বাহিৰত যাব লাগিব নেকি অসমীয়াই জাতিৰ কথা ক'বলৈ নে বিজেপি RSSৰ ভক্ত হ'ব লাগিব এতিয়া ইয়াৰ পৰাই স্পষ্ট হৈ গৈছে মই পুনৰবাৰ কৈছোঁ বিজেপি মানে হৈছে বিপদজনক পথ